হেল্ল' গাইজ, পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ আকৌ আপোনালোকক মোৰ ইউটিউব চেনেল যোগেদি চবকে স্বাগতম জনালোঁ। আৰু যিহেতু আপোনালোকে চাই আছে মনেজ ব্লগ, আৰু আজি ভিডিঅ'টোৰ মেইন উদ্দেশ্যটো হৈছে অসম আৰক্ষী যিটো আমাৰ আহিবলগীয়া 4000 ভেকেঞ্চিটোৰ ওপৰত আমাৰ ফৰেষ্টৰ আহিব বুলি ক'লে তাৰ প্ৰচেছকেইটা আপোনালোকক জনাই দিম। আৰু মই আগত ফৰেষ্টত মই ইণ্টাৰভিউ দি পাইছোঁ আৰু মোৰ ভাইভাত মেৰিট লিষ্টৰ নাম নাহিলেগৈ। ভাইভা দি কিনি মোৰ ফাইনেল মেৰিট লিষ্টৰ নাম নাহিলেগৈ, আৰু এইকাৰণে আপোনালোকক মোৰ যিটো এক্সপিৰিয়েঞ্চ গোটেই আপোনালোকক জনাই দিম। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে এবাৰ আপোনালোকৰ ফৰেষ্ট পোৱাটোৰ সম্ভাৱনাটো বেছি আছে। আৰু যিমান পাৰে সেই ভিডিঅ'টো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব, আৰু যিসকলে ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ'টো চাইছে সেইসকলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব গাইজ। আৰু ফৰেষ্টত বুলি ক'লে এতিয়া আমাৰ যিটো 3200 মিটাৰ ৰানিং হয় তাত, আৰু লং জাম্প হ'ব, আৰু লগত আমাৰ যদি ফৰেষ্ট গাৰ্ড ওলায় তেতিয়া আমি 26 কিলোমিটাৰ ৱৰ্কিং টেষ্ট গুৱাহাটীত গৈ কিনি আমি কৰিব লাগিব। এইটো যদি ফৰেষ্ট গাৰ্ড কৰে তেতিয়া আপুনি ৱৰ্কিং টেষ্ট আৰু লং জাম্প আৰু ৰানিংটো কৰিব লাগিব। যদি AFF আপুনি যাব বিচাৰে তেতিয়াহ'লে লং জাম্প আৰু 3200 মিটাৰ ৰানিং কৰিলে হ'ব। আৰু ষ্টেট ৱাইজত আমাৰ যিটো ফৰেষ্ট বিভাগটো তাত ষ্টেট ৱাইজত কাট অফটো মাৰা হয়, কিয়নো ষ্টেট ৱাইজকৈ যদি কাট অফটো মাৰা হয় তেতিয়া আমাৰ অলপ ফৰফিটটো বেছি, কিয়নো আমাৰ ABUBত 4000 ভেকেঞ্চি আহিছিলে, 4000 কিবা এটা আহিছিলে, কিন্তু আমাৰ কাট অফ বহুত গ'ল। কিছুমান ল'ৰাই এতিয়া 2টা পোষ্টৰ কাৰণে এতিয়া হাইকোৰ্ট কেলাৰ কাৰণে ৰিজাল্টো দিব পৰা নাইকৈ। আৰু ফৰেষ্টত এনেকুৱা নহয়, ষ্টেট ৱাইজ কাট অফ মাৰা হয় আৰু বহুত কমকৈ কাট অফটো যায়। আৰু আপোনালোকে যিটো এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব, যেতিয়া আপোনালোকে ৰানিং পাছ কৰিব তেতিয়া এক্সামৰটো আপোনালোকৰ 65 মান GK আহিব। বাকী মিলাই ইংলিছ, ৰিজনিং আৰু মেথছ মিলাই 35 মান আহিবগৈ। ইমানে আপোনালোকৰ ইমান প্ৰভাৱ নাই, GKটো যিমান পাৰে আপোনালোকে ভালকৈ পঢ়ি যাব, আৰু তেতিয়া আপোনালোকে কোৱালিফাই হ'ব। তেতিয়া আকৌ আপোনালোকে ভাইভা টেষ্ট দিব পাব। ভাইভা টেষ্টত 5 মাৰ্কৰ ভাইভা টেষ্ট হয়, যিটো ইউনিফৰ্ম আপোনালোকে ভাইভাৰ কাৰণে পিন্ধি যাব। তাত পিন্ধি গ'লে আপোনালোকৰ তাত এনেই 2 মাৰ্কমান দিব। যদি কুৱেশ্যন এটা দুটামান এটেণ্ড কৰিব পাৰে তেতিয়া আপোনালোকৰ 3 বা 4 মাৰ্কমান দিব। একো টেনশ্যন নাই, ভাইভাৰ কাৰণে একো প্ৰব্লেম নাই। আপোনালোকে ভালকৈ ৰানিংটো আজিৰ পৰা তাৰিখৰ পৰা ষ্টেণ্ডাৰ্ডকৈ আপোনালোকে ৰানিং ষ্টাৰ্ট কৰক, আৰু ভালকৈ আপোনালোকে ডায়েট মেইনটেইন কৰিব, কিয়নো ডায়েট নথকা হ'লে ৰানিং ভাল কৰিব নোৱাৰে। আগতে মই ইয়াত 3200 মিটাৰ ৰানিং বা বেলেগত 29ত মই ৰানিং কৰিব গ'লোঁ, মোৰ 10:46, 10:30 এনেকুৱা লাগিছিলে মোৰ, কিন্তু ইণ্টাৰভিউত মই খাজৰ হৈ থকাৰ কাৰণে মই নোৱাৰিলোঁ 3200 মিটাৰ। কিন্তু আছাম কামাণ্ডোৰ ৰানিং বহুত ভাল হ'ল। মই যেনেকুৱা ইয়াত প্ৰেক্টিছ কৰি আছিলোঁ, অলপ বেছিকৈ খালে আৰু তাত, কিন্তু ৰানিংটো বহুত ভাল হ'ল তাত। আৰু ৰানিং ভাল হোৱাৰ কাৰণে এতিয়া আমি এপইণ্টমেণ্ট লেটাৰৰ কাৰণে ৰখি আছোঁগৈ। এতিয়া নৱেম্বৰত দিব বুলি ক'লে, তাৰ পিছদিনাখনত মামায়ে যিদিনাখন আমাৰ এপইণ্টমেণ্ট লেটাৰ দিব সেইদিনাখন মামায়ে আকৌ ঘোষণা কৰিব কোন তাৰিখৰ পৰা এপ্লাই হ'ব পাৰে। পিছদিনাখনৰ পৰা কৈ আছে মামায়ে, কিন্তু 2 এদিনৰ ভিতৰতে যেতিয়া এপ্লাই কৰিব, আমি এপইণ্টমেণ্ট লেটাৰ লোৱাৰ পাছত 2 এদিনৰ পাছতে আপোনালোকৰ এপ্লাই চলি যাব। সেইকাৰণে সেই নৱেম্বৰ বা ডিচেম্বৰৰ ভিতৰত আপোনালোকৰ এপ্লাই হ'ব। আৰু জানুৱাৰী মোৰ হিচাপত 10-15 তাৰিখৰ ভিতৰতে আপোনালোকৰ ৰানিং ষ্টাৰ্ট হ'ব পাৰে। আৰু ফৰেষ্টত যোৱাবাৰ যিটো 2023 চনত ওলাইছিলে, তেতিয়া ফৰেষ্টত টোটেল এপ্লাই কৰাৰ পৰা এপইণ্টমেণ্ট লেটাৰলৈকে 3 মাহৰ ভিতৰত হৈ গৈছিলে। এনেকুৱাও হ'ব পাৰে এবাৰ, আৰু আপোনালোকে সেইকাৰণে ৰানিংটো ষ্টাৰ্ট কৰিব লাগে। কোনো গ্ৰান্টি নাই, সেই আছাম পুলিচ ABUBটোৰ লেখীয়া দেৰি নহ'বও পাৰে। যোৱাবাৰ ফৰেষ্টত 3 মাহৰ ভিতৰত গোটেই কমপ্লিট হৈ গৈছিলে এপইণ্টমেণ্ট লেটাৰলৈকে। সেইকাৰণে আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যনটো চলাই থাকিব, ৰানিং ভাল কৰিব, আৰু পঢ়া শুনা আপোনালোকে কণ্টিনিউ কৰি থাকিব। যেতিয়া কামাণ্ডো ওলাবগৈ তেতিয়া আপোনালোকে নপঢ়িলেও হ'ব, পঢ়িব লাগিব কমকৈ। আপোনালোকে চিলেবাছ ৱাইজত আপোনালোকে চাই যাব লাগিব, কিয়নো মই কামাণ্ডোত পাইছিলোঁ, ABUBত মোৰ নাম নাহিলেগৈ। কামাণ্ডোৰ কাৰণে মই ভাইভাৰ কাৰণে পঢ়ি গৈছিলোঁ ভালকৈ। সেইকাৰণে মোৰ ভাইভাত 10-15টামান কুৱেশ্যন সুধিছিলে, এটামান ভুল হৈ গৈছে, বাকী কিন্তু মোৰ গোটেইকেইটা ৰাইট হৈছে, সেইকাৰণে নাম আহিলেগৈ। আৰু কনফিডেঞ্চটো চাই ভাইভাত কনফিডেঞ্চ থাকিলে হ'ল। আপুনি
সগ্ৰ বগ্ৰ কৰিলেই নহ'ব। তাত গৈ ভালকৈ আপোনালোকে তাত থিয় হৈ কিনি ভালকৈ ছাৰক জনাই দিলেই হ'ল, মোৰ নাম এইটো, মই তাৰ পৰা আহিছোঁ, আৰু যিটো প্ৰশ্ন সুধিব এইটো কৈ দিলেই হ'ল। আৰু সগ্ৰ বগ্ৰ নিজে বনাই মোৰ দুখীয়া ঘৰৰ ল'ৰা বা মই এনেকুৱা তেনেকুৱা বুলি ক'লে আপোনালোকৰ হয়তো মাৰ্কটো কাটা হ'ব পাৰে। সেইকাৰণে আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰক। আৰু পষ্টৰ কাৰণে আপোনালোকৰ লং জাম্প নাযায় যদি আপোনালোকে ফ'ল' কৰিব, মই ভিডিঅ'ত দি আছোঁ, আৰু আপোনালোকে কমেণ্ট কৰিব কি ওপৰত আপোনালোকৰ উইক আছে। মই যিমান পাৰে আপোনালোকৰ ফিজিকেলত আপোনালোকক সহায় কৰিব চাম। আৰু এয়াই, যিমান পাৰে বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব। আজিলৈকে ইমানেই ভিডিঅ'টো বনালোঁ। জয় হিন্দ, জয় ভাৰত।